আমি এতিয়া আহি আছো জয়পুৰত থকা আমেৰ দুৰ্গ অথবা আম্বেৰ কিলালৈ। এয়া হৈছে জয়পুৰ নগৰৰ এক প্ৰধান পৰ্যটকৰ আকৰ্ষণ। আমেৰসকল অহাৰ আগতে ইয়াতে মীনা জনজাতিৰ লোকসকল বসবাস কৰিছিলে। আমেৰ কিলাটো ৰাজা মানসিঙে নিৰ্মাণ কৰিছিলে। জয়সিং প্ৰথমে এই কিলাটো বিস্তাৰ কৰিছিলে। এই দুৰ্গটোৰ বিশাল প্ৰাচীৰৰ লগতে সুউচ্চ দুৱাৰসমূহ লগতে পাথৰেৰে বনোৱা ৰাস্তা আৰু দুৰ্গৰ পৰা দেখা মাওথা সৰোবৰে এই দুৰ্গটো আকৰ্ষণীয় কৰি তোলে। ৰঙা বালিৰ পাথৰ আৰু মাৰ্বল পাথৰেৰে নিৰ্মিত এই দুৰ্গটো পাহাৰখনৰ 4টা স্তৰত বনোৱা হৈছে। দুৰ্গটোৰ দিৱানে আম, দিৱানে খাছ, শীশ মহল, জয় মন্দিৰ আৰু সুখ নিৱাস আদি ভাগত বিভক্ত। আৰু এই গৃহটোতে যোধা আকবৰৰ শ্বুটিং হৈছিল। এই ৰংবিলাক যিবিলাক ব্যৱহাৰ কৰা হৈছিল সেইবিলাক প্ৰাকৃতিক উৎস যেনে ফল মূলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিলে। আৰু আচৰিত ধৰণে কিছুমান ৰং ৰাতি আন্ধাৰতো জিলিকি থাকে। এয়া দেখিছে শীশ মহল, য'ত মহাৰাণীসকলে বাস কৰিছিলে আৰু এই আইনাবোৰতেই মহাৰাণীসকলে নিজৰ সৌন্দৰ্য চৰ্চা কৰিছিল। এই দুৰ্গটোত ৰাজমাতাসকলৰ বাবে গৰমকালেই হওক বা শীতকালেই হওক পৃথকে পৃথকে কোঠা বনোৱা হৈছে। আৰু এইখন হৈছে ৰাজমাতাৰ পালকি। সুখ নিৱাসত থকা জলধাৰাৰ পৰা কৃত্ৰিম ৰূপত শীতল বাতাৱৰণ প্ৰবাহ হয়, অৰ্থাৎ সেই যুগতেই ৰাজমাতাসকলৰ বাবে এচিৰ ব্যৱস্থা কৰা হৈছিল। এই দুৱাৰখনত বহুতো মূল্যৱান ধাতু লগোৱা হৈছিলে, কিন্তু বহুতো পৰ্যটকে এই ধাতুসমূহ চুৰ কৰি লৈ যোৱাৰ বাবে এইদৰে সংৰক্ষণ কৰি বৰ্তমান ৰখা হৈছে। গৃহটো মহাৰাণীসকলে ব্যৱহাৰ কৰিছিলে। আৰু এয়া দেখিছে এই খিৰিকীখনেৰে মহাৰাণীসকলে বাহিৰলৈ চাইছিলে, কিন্তু বাহিৰৰ পৰা তেওঁলোকক কোনেও দেখা পোৱা নাছিলে। এয়া হ'ল মহাৰাণীৰ কোঠা। মহাৰাণীৰ বাথটাবটো দেখাওঁ। ইয়াতে মহাৰাণী 8জনী মহাৰাণী আছিলে আৰু প্ৰত্যেকৰে এটা এটা বাথটাব আছিলে। ৰাণীকে নহানে কা বাথটাব হয়। এয়া ৰাণীৰ ৰুম বা 2 BHK মহাৰাণী ইয়াতে শুইছিলে। আৰু এই মন্দিৰটো হৈছে শিলা দেৱীৰ মন্দিৰ। 1604 চনত যেতিয়া জেছৰৰ ৰজাক ৰাজা মানসিঙে হৰুৱাইছিলে, তেখেতে শিলা দেৱীৰ মূৰ্তি কলিকতাৰ পৰা ৰাজস্থানলৈ লৈ আহিছিলে। আৰু এই দুটা থালি যোধা আকবৰ ছবিখনত ঐশ্বৰ্যা ৰায়ে ব্যৱহাৰ কৰিছিলে। এই সুৰংগটো গুপ্ত পাহাৰী সুৰংগৰ সৈতে জড়িত হৈ আছে। বিপদজনক অৱস্থাত ৰজা বা যিকোনো বিষয়া এই ৰাস্তাটোৰে পলায়ন কৰিছিলে। আৰু এইখন হৈছে জেল। এয়া হৈছে ৰাজমাতাসকলৰ বাবে মহাৰাজে বনোৱা উদ্যান। ৱালত অংকিত এই ৰংবোৰ দেখিছেনে? কিমান পুৰণি হ'ব এই ৰংবোৰ, কিন্তু তথাপিতো ইয়াৰ উজ্জ্বলতা অকণো কমা নাই। আৰু এইখিনি ঠাইতেই ঋত্বিক ৰোশন আৰু ঐশ্বৰ্যা ৰায়ে যোধা আকবৰ ছবিখনৰ বহুতো দৃশ্যাৱলীৰ শ্বুটিং কৰিছিল। আৰু এয়া হৈছে সৈন্যসকলে জিৰণি লোৱা কোঠা। আৰু এয়া দেখিছে বহুকেইটা হাতী আমি আমাৰ উভতনি যাত্ৰাত দেখিবলৈ পালোঁ।